গুড ইভিনিং মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ শুভাকাংক্ষী ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে, ময়ো ভালে আছো। আজি আপোনালোকলৈ মই এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। এইটো হ'ল গৰ্ভৱতী মাতৃ আৰু গৰ্ভস্থ শিশুৰ সুৰক্ষা। এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয় যিহেতু, কাৰণ আপোনালোকে প্ৰায় শুনিবলৈ পায় বা দেখিবলৈ পায় যে আমাৰ সমাজত গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুৰ সঘনাই মৃত্যুৰ মুখত পৰে। কিয় পৰে এই বিষয়ে মই আপোনালোকক অলপ জ্ঞাত কৰিম বুলি ভাবিছোঁ। গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ কমাবলৈ প্ৰথম কথা হ'ল কি, গৰ্ভৱতী মহিলাগৰাকীক হস্পিটেলত ডেলিভাৰী কৰাব লাগিব। প্ৰসৱ কক্ষ ডেলিভাৰী কক্ষটো পৰিষ্কাৰ হ'ব লাগিব, হাইজেনিক হ'ব লাগিব। হস্পিটেলৰ GNM গৰাকী দক্ষ হ'ব লাগিব, দক্ষ চিকিৎসক থাকিব লাগিব, পৰ্যাপ্ত পৰিমাণে অক্সিজেন থাকিব লাগিব, আৰু বেবী ৱাৰ্ম এটা থাকিব লাগিব, আৰু জটিলতাসমূহ যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে ব্লাড বেংক, অক্সিজেন আৰু এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগিব। বিষয়টো এইভাবে গুৰুত্বপূৰ্ণ যে ভাৰতৰ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিৰ অধীনত বা সমীক্ষা মতে প্ৰতি 1 লাখ গৰ্ভৱতী মহিলাৰ বিপৰীতে 100 জনৰ মৃত্যু হয় প্ৰায়, অৰ্থাৎ মৃত্যুৰ হাৰ 83%। এই হিচাপত কিন্তু আমাৰ অসমৰ গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ 1 লাখৰ ভিতৰত 2307 জন, যিটো ভাৰতৰ বিভিন্ন ৰাজ্যৰ ভিতৰত অসমৰ সৰ্বাধিক হয়। ভাৰতৰ লগতে অসমৰ গৰ্ভৱতী মহিলা আৰু গৰ্ভস্থ শিশুৰ মৃত্যুৰ হাৰ কেনেকৈ কমাব পাৰি সেইটোৰ বিষয়ে আমি সকলোৱে সজাগতা হোৱাটো উচিত বা তৎপৰ হোৱাটো উচিত বুলি মই ভাবোঁ। এই ক্ষেত্ৰত অসম চৰকাৰে হস্পিটেলবিলাকত আশাকৰ্মী নিয়োগ কৰিছে। আশাকৰ্মীবিলাকে গৰ্ভধাৰণ কৰাৰ পৰাই মহিলাগৰাকীক প্ৰয়োজনীয় প্ৰসূতি চিকিৎসা প্ৰদান কৰাৰ কাৰণে গুৰুত্ব আৰোপ কৰিব লাগিব। প্ৰথম কথা, তেওঁলোকে গৰ্ভৱতী মহিলাগৰাকীক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ ৰাখি এটা সুস্থ সবল শিশুৰ জন্ম দিবৰ বাবে তেওঁলোকে প্ৰস্তুত থাকিব লাগিব। আপোনালোকে নিশ্চয় গম পায়, প্ৰত্যেক ডিষ্ট্ৰিক্টতে একোখনকৈ ডিষ্ট্ৰিক্ট হস্পিটেল থাকে, তাৰোপৰি কেইবাটাও ব্লক থাকে। এই ব্লকৰ আণ্ডাৰত কেইবাখনো PHC থাকে, আৰু PHCৰ আণ্ডাৰত কেইবাখনো মিনি PHC থাকে, আৰু মিনি PHCৰ আণ্ডাৰত কেইবাটাও চাব চেণ্টাৰ থাকে। এই চাব চেণ্টাৰবিলাকত প্ৰায় 1 জনী বা ক'ৰবাত 2 জনীকৈ ANM থাকে, আৰু তাত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি তাত 2 জনৰ পৰা 4 জন 5 জনক আশা কৰ্মী নিয়োগ কৰা হয়। এই আশাকৰ্মীসকলে ANMৰ সহযোগত তেওঁলোকে গৰ্ভধাৰণ কৰাৰ প্ৰথম অৱস্থাৰ পৰাই একোজনী গৰ্ভৱতী মহিলাক বিভিন্ন ধৰণে কেয়াৰ লয়। তেওঁলোকে তেওঁলোকৰ ওজন জোখাৰ পৰা আৰম্ভ কৰি, আইৰণ বড়ি খোৱাৰে পৰা আৰম্ভ কৰি, কেলছিয়াম দিয়াৰে পৰা আৰম্ভ কৰি তেওঁলোকক বিভিন্ন ধৰণে কেয়াৰ লয়। আৰু এই চাব চেণ্টাৰত ব্লাড প্ৰেছাৰৰ চোৱাৰ ব্যৱস্থা আছে। তাৰোপৰি ৰিস্ক পেচেণ্টবিলাককো চিনাক্তকৰণ কৰে আৰু তেওঁলোকক উচ্চ ধৰণৰ ট্ৰিটমেণ্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰে। এই ক্ষেত্ৰত আশাকৰ্মীসকলে গাঁৱে ভূঞে গৈ সহজতে পোৱা খাদ্যবস্তু, জীৱনশৈলী আৰু ঔষধযুক্ত দ্ৰব্য প্ৰয়োগ কৰি গৰ্ভৱতী মহিলাগৰাকীক নিয়মীয়া স্বাস্থ্যৰ যত্ন ল'বৰ কাৰণে চেষ্টা কৰে, যাৰ ফলত গৰ্ভৱতী মাতৃগৰাকী গৰ্ভত থকা শিশুটোৰ পৰিপুষ্টি হয় আৰু তাৰ বিকাশ ঘটে। গৰ্ভৱতী মাতৃৰ স্বাস্থ্য ভালে থাকিব আৰু এটা সুস্থ সবল সন্তানৰ জন্ম দিব পাৰিব। যিকোনো কুপ্ৰভাৱৰ পৰা গৰ্ভস্থ সন্তানটো আৰু গৰ্ভৱতী মহিলাগৰাকী আঁতৰত থাকিব। গৰ্ভৱতী মাতৃগৰাকীক স্বাস্থ্যৰ যত্ন ল'বলৈ খাদ্যবস্তু, জীৱনশৈলী আৰু ঔষধি দ্ৰব্যৰ প্ৰয়োজন বুলি আপোনালোকে গম পালে, কিন্তু ইয়াৰ প্ৰয়োগ কৰিবলৈ আমি যেতিয়াই তেতিয়াই ইচ্ছা কৰিলেই প্ৰয়োগ কৰিব নোৱাৰোঁ। ইয়াৰ 3টা স্তৰ: প্ৰথম স্তৰ, দ্বিতীয় স্তৰ আৰু তৃতীয় স্তৰ। কোনটো স্তৰত কি কি কৰিব লাগে মই অলপ সংক্ষেপে আপোনালোকক কম। প্ৰথম স্তৰ, গৰ্ভৱতী মহিলাগৰাকীক গৰ্ভস্থ সন্তানৰ মাহ অনুযায়ী খাদ্য দিব লাগে। দ্বিতীয় স্তৰ, ঔষধিযুক্ত দ্ৰব্য দিব লাগে বা পথ্য দিব লাগে। তৃতীয় স্তৰ, গৰ্ভৱতী মহিলাগৰাকীক শৰীৰৰ গৰ্ভস্থ সন্তান নষ্ট নোহোৱাৰ বাবে কোনো ধৰণৰ
অদৰকাৰী বা অপকাৰী খাদ্য বা পথ্য দিব নালাগে। এগৰাকী গৰ্ভৱতী মহিলা গৰ্ভধাৰণ কৰাৰ পৰা প্ৰসৱ কৰাৰ সময়লৈ মোটামুটিভাৱে 9 মাহৰ প্ৰয়োজন হয়। এতিয়া আমি এই 9 মাহক সমানে 3 ভাগ কৰি অৰ্থাৎ 3টা স্তৰত আমি তেওঁলোকক প্ৰতি 3 মাহৰ মূৰে মূৰে কেনেকৈ কেয়াৰ ল'ব লাগে, কেনেকৈ খাদ্যবস্তু দিব লাগে বা পথ্য দিব লাগে ঘৰুৱাভাৱে, সেইটোৰ বিষয়ে মই অলপ আপোনালোকক ক'ম। নম্বৰ 1, প্ৰথম 3 মাহ মিঠা জুলীয়া খাদ্য, কুঁহিয়াৰৰ ৰস, চৰবত, নাৰিকলৰ পানী দিব লাগে আৰু ইয়াৰ উপকাৰিতা বমিৰ বাবে শৰীৰত কমি যোৱা পানী আৰু লৱণৰ পৰিমাণ সমান থাকে, বেলেঞ্চত থাকে। গাখীৰ, কল, মৌ, কাজু বাদাম, খিচমিচ উপকাৰিতা গৰ্ভস্থ সন্তানৰ স্বাস্থ্য ভালে থাকে। চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ মাহত মাংসৰ চুপ দিব লাগে, তেতিয়াহ'লে গৰ্ভস্থ শিশুৰ বিকাশৰ বাবে প্ৰয়োজনীয় প্ৰটিন অতি সহজতে পোৱা যায়। গখুৰ দিব লাগে ঘিউৰ সৈতে, ই হাই প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, লগতে ভৰি ফুলা কমি যায়, অদিমা। দ্বিতীয় স্তৰত কি কি ঔষধিযুক্ত বা পথ্য গৰ্ভৱতী মহিলাগৰাকীক দিব লাগে সেই বিষয়ে অলপ ক'ব বিচাৰিছোঁ। ব্ৰাহ্মী, আমলখি, মানিমুনি, শিলিখা আদি দিব লাগে। এইবিলাক ঔষধিযুক্ত দ্ৰব্য দিলে সন্তানটিৰ বৃদ্ধি আৰু বিকাশ। তৃতীয় স্তৰত কি কি দ্ৰব্য খালে বা জীৱনশৈলীয়ে গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভস্থ সন্তানৰ অপকাৰ বা নষ্ট হ'ব নোৱাৰে সেই বিষয়ে অলপ মই সংক্ষেপতে আপোনালোকক জনাব বিচাৰিছোঁ। 1 নম্বৰ, সহবাস কৰিব নালাগে। 2 নম্বৰ, অতিমাত্ৰা ব্যায়াম কৰিব নালাগে। 3 নম্বৰ, লঘনে থাকিব নালাগে। 4 নম্বৰ, বেছি জ্বলা, তিতা আৰু অত্যাধিক গৰম বস্তু খাব নালাগে। 5 নম্বৰ, অতিমাত্ৰা দিনত টোপনি মাৰিব নালাগে। নমস্কাৰ।